সঁচা ক'বলৈ গ'লে কি জানে, আমাৰ আৰিয়াই এক্টিভ, দেউতাকে ইমান এক্টিভ নহয়। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এইফালে ৰাতিপুৱাই দেখিছেনে আমাৰ গায়ত্ৰী একদম পূৰা বেগবোৰ গাড়ীত ভৰাইছেগৈ। এইফালে যাবলৈ ওলালে, আৰিয়াৰ মনটো বেয়া। তাৰপিছত আৰিয়াই কৈছে এতিয়া আমৈ এনাই ঘৰলৈ যাবগৈ নেকি। তাই ভাবিছে কি এনাই ঘৰতে থাকে আমৈ। কাৰোবাক লগ এটা পোৱাৰ পিছত এৰি দিবলৈ মন নাযায় ন, আৰু ঘৰত আলহী থকাৰ পিছত গুচি গ'লে বেয়াও লাগে ন। ৰাতিপুৱাই ওলাইছে, কাৰণ কেলৈ ৰাতিলৈ গাড়ী পোহৰে পোহৰে ঘৰ পালে ভাল লাগে ন, সেইটো কাৰণে গোটেইগাল ওলাইছে। আৰু ফালে মাকো মাত লগাই গৈছে। মোৰ বেয়াই লাগিছে, আকৌ কেতিয়াবা লগ পাওঁ ন, সঁচাকৈ পায়। এতিয়া কলেজত যাওঁতে সদায় লগ পাইছিলোঁ, এতিয়া লগ পাবলৈ মানে এটা যুগ পাৰ কৰিব লগা নিচিনা হয়। বেয়াও লাগিছে। আৰিয়াক কৈছে আমাৰ ঘৰলৈ আহিবা বুলি, এনাই ঘৰলৈ আহিলে তাইৰ মনটো বেয়া। আৰু কি জানে, এতিয়া মেইন কথালৈ আহোঁ। মানে মোৰ ছোৱালী মানে অকণমান যদি চৰ্দি লাগে নহয়, দেউতাকে কি কয় জানেনে, এই নেলাগে নেকি আজি যাবলৈ। আচলতে নিজৰ কথাটো ভাবে, এলাহ, তেওঁৰ এলাহ। আমি যদি মাক দেউতাক হৈয়ে এলাহটো কৰোঁ, তেনে ল'ৰা ছোৱালীক আমি কি শিকাম বাৰু, হয়নে নহয়। মই দেউতাকক ইমান কওঁ, বাপৰে কেতিয়ানো তেওঁৰ এলাহটো যাব ঠিকনা নাই। আৰু আমি এতিয়া চাকি জ্বলাবলৈ বুলি গোঁসাই ঘৰলৈ ওলালোঁ। ছোৱালী ৰাতিপুৱা শুই উঠিয়ে গা ধুইছে দেই, তাইৰ চৰ্দি। তাইক আজি স্কুল পঠোৱা নাই, কিয়নো আমাৰ ঘৰত আজি শিৱ পূজা পতা হৈছে। তাইক গাটো ধুৱাই ল'লোঁ, কিন্তু গা চা নুধুওঁ বুলি কেতিয়াও নকয় দেই। তাৰপিছত মই বোলো ব'লা গোঁসাই ঘৰত চাকি জ্বলাই আহোঁ। এয়া পূজা কৰিছে। আমাৰ আৰিয়া কিন্তু সৰুৰে পৰা ভগৱানৰ প্ৰতি ভক্তি আছে দেই। আৰু আগতেতো তাইৰ প্ৰাৰ্থনাটো মনত আছিলে, এতিয়া মানে কি হৈছে অকণমান পাহৰিছে। তাই এই মোবাইলটো চাবলৈ ধৰিছে যে। এইফালে আমাৰ বামুণ আহি গ'ল, বামুণে ধুনীয়াকৈ পাঠ কৰিছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ হয়, মোৰ ব্ৰত, তাতে পূজাও হয়। এতিয়া ৰাতি আকৌ খানাটোও খাবলৈ এৰিছোঁ নহয়। গাটো মানে ইমানেই দুৰ্বল লাগিছে ন, ইমানেই দুৰ্বল লাগিছে। আজি সেই পূজা পতাৰ কাৰণে আৰিয়াক বোলো স্কুল যাব নালাগে, আৰু তাতে চৰ্দিও হৈ আছে। অহা কাইলৈতো স্কুল বন্ধ 1 মে'ৰ কাৰণে। তাৰপিছত আমি গোটেইগাল সেৱা কৰিবলৈ বুলি আহিলোঁ। গোটেইগাল আৰু মামী মাহী মাক আছে, তাৰপিছত ডাঙৰ মামী সৰু মামী, আকৌ ডাঙৰ মাহী সৰু মাহী, গোটেইগাল আৰু ভগৱানে যাতে সকলোৰে মংগল কৰে, হয়নে নহয়। আপুনি সকলোৰে কথা যেতিয়া ভাবিব নহয়, তেতিয়াহে ভগৱানে আপোনাক চাব। অকল নিজৰ কথা ভাবিলে নহ'ব। আৰু অকণমান মানুহৰ দিলটো ডাঙৰ হ'ব লাগে। ঘৰটোতো আজিকালি মানুহৰ সৰুৱে হয়, সেইকাৰণে দিলটো অকণমান ডাঙৰ হ'ব লাগে। এইফালে শেষত আমাৰ আইজনী বাইদেউ আহিছে, আইজনী বাইদেউ সেৱা কৰিবলৈ। তাৰপিছত মই বোলো ৰিংকু তয়ো যা বোলো। আমাৰ মানে কিবা এটা পাতিলে আইজনী বাইদেউ আহেই দেই, তেওঁ মানে বহুত হেল্প কৰি দিয়ে। ইফালে ৰিংকুকো কৈছোঁ যা সেৱাটো কৰি ল বোলো। ইফালে সেৱা কৰি লৈছেগৈ। আৰু ঘৰৰ মানুহকেইটাকে মতা হৈছে। আৰু এইফালে খিচিৰি বনাইছে ধুনীয়াকৈ। তাৰপিছত আপোনাৰ মিক্স ভাজি এখন বনাইছে। মিক্স ভাজিখনৰ ৰঙালাওটো যে ইমান ফেভৰেট, মোৰ কিন্তু ৰঙালাও ফেভৰেট দিয়ে। আপোনালোকৰ ফেভৰেট হয়নে। কিন্তু ইয়ালৈ আহিনে ৰঙালাও ভাজি নাখায়। ইয়াত তেজপুৰত অকল ৰঙালাও পিটিকাগাল খায়। এইফালে প্ৰসাদ লৈ অনা হ'ল, এইফালে ধুনীয়াকৈ পায়সখিনি বিৰাট ধুনীয়া বনাইছে আইজনী বাইদেউ যে। তাৰপিছত আমাৰ আকৌ ডাঙৰ মাহী ঘৰলৈ বুলি ওলালে। এয়া ডাঙৰ মাহীহঁতৰ যোৱাকালি বাছ এখনো কিনিলে, এইখন নতুন বাছ দেখিছেনে। তাৰপিছত আলহীটো গৈ শেষ। এইফালে বোলো আৰিয়াক হোমৱৰ্ক কৰেনে বুলি সুধিছোঁ, পটককৈ কৰিছে চাওকচোন। আচলতে কি জানে, এই ল'ৰা ছোৱালীবোৰে আলহী থাকিলে, আমিও সৰুতে আছিলোঁ ন, আলহী থাকিলে চাবচোন মন নাযায় ন। এতিয়া কিন্তু পটককৈ কৰিবলৈ লৈছে। তাৰপিছত এতিয়া স্কুলত মানে এই দুসপ্তাহত ইমান বেছি তাইক মানে হোমৱৰ্ক দিছে নহয়। এইবোৰ বাৰু পাৰিব নি কওকচোন বাৰু। এইবোৰ মানে হোমৱৰ্ক দিয়া মানে মাকৰহে হেডেক। আমি দিছোঁ টিচাৰে শিকাব বুলি, কিন্তু টিচাৰে দিছে আমি শিকাম বুলি। নাৰ্চাৰীত এতিয়া তাহাঁতলে তাইক এইবোৰ মানে তাইতো কৰিব পৰা নাই। এইবোৰ মই ধৰি পিনে দিব লৈছোঁ, ধৰি লিখাইছোঁ মানে। এতিয়া আচলতে ইহঁতক কালাৰ কৰিব দিব লাগে। ইহঁতৰ হাতখনত মানে পেঞ্চিলডাল ধুনীয়াকৈ ধৰিব জনা হ'ব লাগে।
কালাৰটো ভিতৰতে কৰিব লাগে সেইবোৰ বুজাব লাগে। এতিয়া এহেঁতৰ মানে স্কুল মানে বুজা বুলি ভাবিব নালাগে। এহেঁতি মানে স্কুলত এহেঁতৰ মেমহঁত মানে এনেকুৱা হ'ব লাগে, ইমানেই মৰম কৰিব লাগে, ইমান ধুনীয়াকৈ পঢ়াব লাগে, তাহাঁতি যাতে স্কুল যাওঁ যাওঁ বুলি আগ্ৰহ এটা হৈ থাকে। কিন্তু এতিয়া এনেকুৱা হৈছে তাহাঁতক মানে সদায় 2 পৃষ্ঠা হোমৱৰ্ক দিয়ে জানেনে। সেইটো মানে এটা মানে তাহাঁতি বুজা বুলি ভাবিছে মানে। মই মানে মোৰ সেইটোৱে ভয় খাওঁ মানে স্কুল মানে বুজা বুলি নাভাবক। আমিও ভাবিছিলোঁ, তাৰ ফল কিন্তু এতিয়া ভুগিব লগা হৈছে দেই। আৰু লাহেকৈ এইখিনি শেষ হোৱাৰ পিছত জানেনে এলফাবেট ABCD আহিয়ে যাব চাওকচোন। এইখিনি আকৌ লিখিবলৈ হৈয়ে যাব। বেছি ফাষ্ট হোৱা নাইনে? আৰু আপোনালোকৰ ল'ৰা ছোৱালীবোৰক নাৰ্চাৰীত দিছে নহয়, কি কি শিকাইছে দেখাবচোন বাৰু, ক'বচোন বাৰু, ইমানখিনি শিকাইছেনে? তাৰপিছত আৰু পঢ়াটো যদি মাজতে গেপ পৰি যায় ন, তাহাঁতৰ মন নোযোৱা হয়। সেইকাৰণে মই বোলো কণ্টিনিউৱাছলি কৰি থাকোঁ। এইকেইদিনটো স্কুল বন্ধই, সোমবাৰহে খুলিব। এইফালে কালাৰ আকৌ ঘৰত ধুনীয়াকৈ কৰে, কিন্তু স্কুলত যে এনেকুৱা কৰে নহয়। তাৰপিছত এইটো ধুনীয়াকৈ কালাৰ কৰিলে চাওক। তাৰপিছত যোৱাকালি তাই তন্দুৰী খাওঁ বুলি কৈছিলে, কিন্তু তন্দুৰী খাবলৈ বাহিৰলৈ উলিয়াই নিব নোৱাৰিলোঁ। ইমানেই তাইৰ গাটো বেয়া আৰু বতাহো মাৰিছে যে, সেইকাৰণে দেউতাকে আজি তন্দুৰী আনি দিছে। সেইফালে কাহি অৱস্থা নাই। মই বোলো ল'ৰা ছোৱালীৰ মনৰ আশাবোৰ আমিয়ে পূৰা কৰিব লাগিব ন, কোনেনো কৰিব। সেইকাৰণে বোলো খাব বিচাৰিছে খাওক আৰু গাটোও ভাল হওক বোলো, অকণমান জ্বলা পালে ভাল। পিছে খাবই নোৱাৰিলে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ।